শিৱসাগৰ জিলাৰ দিচাংমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত 10 ঠাইৰ ৰাইজৰ দলৰ সভাত অংশগ্ৰহণ কৰে বিধায়ক অখিল গগৈয়ে। গঞাৰ ৰাইজৰ সমস্যা সমাধানৰ বাবে জাতীয় জাগৰণ যাত্ৰা ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ঐতিহাসিক শিৱসাগৰৰ ৰংঘৰ বাকৰিৰ পৰা আৰম্ভ কৰা জাতীয় জাগৰণ যাত্ৰাৰ আজি তৃতীয় দিনা দিচাংমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত 10 ঠাইৰ ৰাইজৰ দলৰ সভাত অংশগ্ৰহণ কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। প্ৰায় 6 শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাত দলৰ জিলা নেতৃত্বৰ লগতে দলীয় নেতা কৰ্মীসকলে সহযোগিতা আগবঢ়ায়। অখিল গগৈয়ে গাঁৱৰ খেলুৱৈসকলক উৎসাহিত কৰাৰ মানসেৰে আৰ্থিক সাহায্য প্ৰদানৰ লগতে ফুটবল আৰু প্ৰয়োজনীয় খেলৰ সামগ্ৰী যোগান ধৰাৰ কথাও ঘোষণা কৰে। আগন্তুক 2026 বৰ্ষত চৰকাৰ গঠনত ৰাইজৰ দলে পূৰ্ণ সহযোগিতা বিচাৰি আৰম্ভ কৰা জাতীয় জাগৰণ যাত্ৰাত প্ৰতিদিনাই ৰাইজৰ বিভিন্ন সমস্যা সমাধানৰ বাবে বিধায়কগৰাকীয়ে গুৰুত্ব আৰোপ কৰাত সাধাৰণ ৰাইজ উৎফুল্লিত হৈ পৰিছে। শিৱসাগৰৰ পৰা ফৰহান লস্কৰৰ ৰিপৰ্ট, নতুন সময়। আজি দিচাংমুখ পঞ্চায়তত আমি জাতীয় জাগৰণ যাত্ৰাত আহিছোঁ। আহোঁতে গাঁৱে গাঁৱে মিটিং কৰি আহিছোঁ আৰু সকলোৱে জানে যে দিচাংমুখ পঞ্চায়ত মানে হ'ল মিচিংসকলৰ পঞ্চায়ত। দিচাংমুখ পঞ্চায়ত মানে হ'ল আমাৰ অনুসূচিত জাতিৰ মানুহবিলাকৰ ঠাই আৰু ইয়াত যথেষ্ট বাকী জাতিৰ মানুহো আছে। আহোমসকল আছে, কোচ ৰাজবংশী আছে, বিহাৰী লোকসকল আছে, বঙালী লোক কিছুমান আছে, তাৰপাছত আপোনাৰ মুছলমান ৰাইজ আছে, গৰীয়া মানুহ, গোটেইবিলাকে সমিল মিলেৰে ইয়াত বসবাস কৰে। সকলোৰে লগত আজি লিগিৰি বাৰীত একেলগতে অকণমান ল'ৰাবিলাকৰ লগত ধেমালি কৰিলোঁ, ফুটবল খেলিলোঁ, ভাল লাগিলে। বহুত দিনৰ মূৰত ফুটবল চুলোঁ আৰু তেখেতসকলৰ যিবিলাক সমস্যা আছে সকলো সমস্যাৰ বিষয়ে কথা পাতিলোঁ। আৰু মোৰ দলৰ মানে আমাৰ সমষ্টিৰ ৰাইজৰ প্ৰতি মোৰ বিধায়ক হিচাপে দায়িত্ব আছে যে এই অঞ্চলৰ ৰাইজৰ মই পঢ়া শুনাৰ কাৰণে চেষ্টা কৰি দিওঁ। যদি কোনোবাই পঢ়িব পৰা নাই মই কিবা সহায় সহযোগ কৰি দিওঁ আৰু লগতে অসুখ হ'লেও মই চিকিৎসা কৰাৰ ব্যৱস্থা কৰোঁ। তো গতিকে তেখেতসকলৰ লগত সেইখিনি কথাও পাতিলোঁ, লগতে বাকী জাতীয় বিষয়বিলাকো পাতিলোঁ। পথাৰত সকলো সময়তে পানী দিব লাগে সেই কথা পাতিলোঁ। দিচাংমুখখন এইবাৰ আমি গৰাখহনীয়াৰ পৰা বচাম সেইখিনি কথা পাতিলোঁ। 185 কোটি টকাৰ এটা প্ৰজেক্ট ল'ব খুজিছোঁ, সেইখিনি কথাও পাতিলোঁ। গোটেইবিলাক কথা পাতি এতিয়ালৈকে 8খনমান কৰিলোঁ মিটিং আৰু 6-7খন-8খনমান মিটিং আছে, কৰি শেষ কৰিম। ধন্যবাদ। নেহা মালা নামৰ এগৰাকী ছাত্ৰী, তাই মাক হ'ল বিহাৰী সম্প্ৰদায়ৰ আৰু দেউতাক হ'ল মিচিং। তেওঁৰ ছোৱালীজনীয়ে এইবাৰ বিহাৰৰ পাটনাত IITত চিট পাইছে। সেইকাৰণে মই পঢ়োৱাৰ দায়িত্ব লৈছোঁ। ঘৰৰ অৱস্থা বহুত ভালো নহয়, মোটামুটি চলি থকা পৰিয়াল। গতিকে মই ভাবিলোঁ যে নহয়, এই পৰিয়ালটোক মই সহায় কৰা দৰকাৰ। নেহাই মোৰ ওচৰলৈ গৈছিলে, দেউতাক গৈছিলে, মাক গৈছিলে। গতিকে মই দায়িত্ব লৈছোঁ তাইক পঢ়োৱাৰ, কম্পিউটাৰ যিখিনি দৰকাৰ আছে চবখিনি বস্তুৰ ব্যৱহাৰ কৰা। মই আশা কৰিম যে আমাৰ বিহাৰী সম্প্ৰদায় আৰু মিচিঙৰ মাজত যি আন্তঃবিবাহ সম্পন্ন হৈছে, এই বিবাহে সঁচাকৈ আমাৰ এই অঞ্চলটোলৈ এটা উৎসাহপূৰ্ণ খবৰ কঢ়িয়াই আনিছে। আৰু সেই ছোৱালীজনীয়ে এতিয়া পাটনা IITত চিট পাইছে। গতিকে তাইক পঢ়োৱাৰ দায়িত্ব মই গ্ৰহণ কৰিছোঁ।